ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ 17 তাৰিখ বাৰ হ'ব বুধবাৰ অসমীয়া শাওণ মাহৰ আজি হৈছে 1 তাৰিখ আজিৰ বন্ধুসকল মহৰম আজিৰ তিথি হ'ব শুক্লা একাদশী তিথি নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ তাৰ পিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব শুভ যোগ আজিৰ কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি আজিৰ জন্মত বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ দেৱগণ মৰণৰ দুখ নাই আজিৰ বন্ধুসকল সূৰ্য উদয় হ'ব 4:45 সূৰ্যাস্ত সময় হ'ব 6:12 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব নিজৰ ইচ্ছা অনুসৰি আপোনালোকে নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব সুখকৰ দিন হ'ব বুলি কৈছে সম্পত্তি বা বিত্তীয় সম্পৰ্কৰ লেনদেনত ভাই ভনীৰ মাজত পৰিকল্পনা কৰা হ'ব যদি আপোনালোকৰ ঘৰখনত যদি সম্পত্তিৰ সম্পৰ্কৰ কিছুমান যদি সিদ্ধান্ত লোৱাৰ কথা আছিল বা ডিচিশ্যন লোৱাৰ কথা আছিল ভাই ভনীৰ সকলোৰে লগত আপোনালোকে পৰিকল্পনা কৰি আগবাঢ়ি যাব পাৰিব বা সেইখিনি ক্ষেত্ৰত কিছুমান সিদ্ধান্তত উপনীত হ'ব পাৰিব যিটো ইতিবাচক বুলি প্ৰমাণিত হ'ব আজিৰ পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ কাৰ্যসূচী থাকিব পাৰে বুলি কৈছে ধ্যান ৰাখক আজিৰ দিনটো বিশেষকৈ সময় অনুসৰি আপোনালোকৰ যি আচৰণ আৰু ৰুটিনত নমনীয়তা আনিব লাগিব আপুনি কিছু আচৰণ পৰিৱৰ্তন কৰিব লাগিব নিজৰ আৰু ৰুটিনত কিছু আপোনালোকৰ কথা বতৰা কওঁতে হওক কাম কাজখিনি ক্ষেত্ৰতে হওক আপোনালোকে যিকোনো সিদ্ধান্ত লওঁতেও সাৱধানে কৰক কথা বতৰা কওঁতে সাৱধান হওক বুলি কৈছে নমনীয়তাৰ যথেষ্ট প্ৰয়োজন আছে আপোনালোকৰ দৈনন্দিন ৰুটিনত মনত ৰাখিব যে আপোনালোকৰ অলপ খং আৰু খৰখেদাকৈ হৈ থকা কামত বাধাৰ সৃষ্টি কৰিব পাৰে অলপ খংটো নিয়ন্ত্ৰণ কৰিব লাগিব যদি আপোনালোকৰ খং ৰাগবোৰ বেছিকৈ আছে আৰু যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহ'লে আপোনালোকৰ কামৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে অচিনাকি মানুহৰ লগত কোনো ধৰণে মত বিনিময় নকৰিলে ভাল হ'ব বুলি কৈছে যদি ভালদৰে চিনি নাপায় বেছিকৈ কথাও নাপাতিব বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাম কাজ গোপন কৰি ৰাখক নহ'লে ভুল উদ্দেশ্যত অপব্যৱহাৰ হ'ব পাৰে অনলাইন আৰু ফোন যোগে কামবোৰ সম্পূৰ্ণ হ'ব কিছু লোকৰ আজিৰ যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে উপকৃত বুলি প্ৰমাণিত হ'ব ইয়াৰ লগে লগে আপোনালোকৰ কামো সুচাৰুৰূপে সম্পন্ন হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ আৰু ভাগৰৰ অনুভৱ কৰিব পাৰে মাজে মাজে জিৰণি লোৱাটো আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে প্ৰেমৰ দৃষ্টিকোণৰ পৰা চাৰিওফালে প্ৰেমৰ ৰোমান্টিক আপোনালোকৰ সুৰ বাজি উঠিব বুলি কৈছে নিজৰ সংগীৰ সৈতে অন্তৰংগ মুহূৰ্ত উপভোগ কৰিব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব গতিকে আজিৰ দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে কিবা এটা গীত বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত মৰম চেনেহ আপোনালোকক দিয়ক বুলি কৈছে প্ৰেমবোৰ ষ্ট্ৰং হ'ব বুলি কৈছে আনৰ কথা চিন্তা কৰাৰ পৰিহাৰ কৰক বুলি কৈছে প্ৰথমতে নিজৰ যত্ন লওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 ওম নমঃ শিৱায় বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে লগে লগে খাদ্য খোৱাৰ সম্ভাৱনা আছে আপুনি আপোনালোকৰ জ্ঞান আৰু ফেশ্বন বা কলা জ্ঞান বা আপোনালোকৰ ব্যৱহাৰ কৰি আপোনালোকৰ যি আপোনালোকৰ সংগী আছে সংগীক আপ্লুত কৰিব পাৰিব বুলি কৈছে ভাই ভনীৰ বিশেষকৈ সমস্যা আজি দিনটো আপোনালোকক ব্যস্ত কৰি ৰাখিব আজি আপুনি হয়তো ঘৰ আৰু কৰ্মৰ ক্ষেত্ৰৰ লগত জড়িত কিছুমান নিৰ্দিষ্ট বিষয়ত চিন্তিত হৈ পৰিব বুলি কৈছে আপোনালোকৰ সংগী সুখ আৰু সন্তুষ্টি প্ৰদান কৰাটো আপোনালোকৰ অগ্ৰাধিকাৰ বুলি কৈছে আপোনালোকৰ বিশেষকৈ প্ৰেম জীৱনত ভুল বুজাবুজি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে বৃষ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক আত্মীয়ৰ সৈতে বিশেষকৈ মেল মিটিঙৰ সময় থাকিব ইজনে সিজনৰ অনুভৱক বুজি পাব সময় আপোনালোকৰ সুখেৰে কটাব আজিৰ দিনটোত আপুনিও সেই সময়খিনি আপোনালোকৰ পৰিয়ালৰ বাবে উদাৰতাৰে কটাব বুলি কৈছে আনৰ দৃষ্টিত আপোনালোকৰ ভাৱমূৰ্তিয়ে অধিক উন্নত হ'ব পাৰস্পৰিক সম্পৰ্ক শক্তিশালী হ'ব যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু কাকো অন্ধভাৱে বিশ্বাস নকৰিব কাৰণ কিবা এটা প্ৰকাশৰ বা আপোনালোকৰ প্ৰবঞ্চনাৰ সম্ভাৱনা থকা যেন দেখা পোৱা গৈছে মানসিক চাপৰ বাবে ছাত্ৰ ছাত্ৰীয়ে অধ্যয়নত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক সম্পৰ্কীয় পক্ষৰ সৈতে যোগাযোগ শক্তিশালী হ'ব সকলো কাম সঠিকভাৱে চম্ভালিলে মানসিক শান্তি লাভ কৰিব অতিৰিক্ত কামৰ বাবে কৰ্মক্ষেত্ৰত বিশেষকৈ লোকসকলে কাৰ্যালয় বা কৰ্মক্ষেত্ৰত বিষয়ৰ হেঁচা আপোনালোকক পৰিব বুলি কৈছে প্ৰেমৰ বাবে দিনটো সুখী হ'ব প্ৰেম আৰু ৰোমাঞ্চকৰ আপোনালোকক সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ ঋতুভিত্তিক ৰোগে আপোনালোকক অশান্তি দিব পাৰে খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতাৰ বাবে বিশেষকৈ পেটৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে
শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ পুৰণি ভুলৰ পৰা শিকি জীৱনশৈলী পৰিৱৰ্তন কৰিলে বহু সমস্যাৰ পৰা সকাহ পাব কৈছে যে আগতে যদি কিছুমান ভুল কৰিছিল মিষ্টেক কৰিছিল সেই ভুলখিনিৰ পৰা শিকিব লাগিব আকৌ সেই পুনৰ ভুলখিনিকে পুনৰাবৃত্তি নকৰিব গতিকে সেই কৈছে যে পুৰণি ভুলৰ পৰা আপোনালোকে শিকি নিজৰ জীৱনশৈলী পৰিৱৰ্তন কৰিব লাগিব কিছুমান চেঞ্জেছ আনিব লাগিব তেতিয়া আপোনালোকৰ বহু সমস্যাৰ সমাধান হ'ব আৰু সমস্যাৰ পৰা সকাহ পাব পৰিয়াল ব্যৱস্থাত আপুনি এক উৎকৃষ্ট অৱদান আগবঢ়াব আৰু আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ ঘৰৰ মানুহখিনি ছাপোৰ্ট দিব আৰু আপোনালোকক প্ৰশংসাও কৰিব বুলি কৈছে বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা বিবেচনা কৰিব লাগিব বুলি কৈছে অৰ্থাৎ ক'ৰবাত টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে সাৱধানে কৰক পৰিকল্পনা কৰক প্লেনিং নকৰাকৈ কোনো কামত আগনেবাঢ়িব ধ্যান ৰাখক আপোনাৰ কিছুমান ঘনিষ্ঠ বন্ধু বা আত্মীয় আপোনালোকৰ বিৰুদ্ধে কিন্তু কিছুমান ক্ষেত্ৰত উৰা বাতৰি বিয়পাব পাৰে কিছুমান ক্ষেত্ৰত সকলো ব্যক্তিয়ে যে আপোনাক ভাল ধৰণে ভাবিব সেইটো আপোনালোকৰ ভুল ধাৰণা হ'ব বুলি কৈছে আজিৰ দিনটোত গতিকে কিছুমান আত্মীয় আপোনালোকৰ বন্ধুৱে হওক আপোনাৰ বিৰুদ্ধে আপুনি নজনাকৈ উৰা বাতৰি বিয়পাব পাৰে আপোনালোকৰ বিৰুদ্ধে গতিকে সাৱধান হওক ঘৰত আলহী অহাৰ বাবে খৰচৰ পৰিস্থিতি থাকিব কিছু লোকৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিব লাগে বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চাকৰি বা ব্যৱসায়ত বিশেষকৈ আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰিবলৈ ভিতৰুৱা যি আপোনালোকৰ ব্যৱস্থা আছে সেইখিনি উন্নত কৰিবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকৰ কামৰ পদ্ধতি উন্নত হ'ব প্ৰতিটো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পূৰ্ণ কৰক বুলি কৈছে অফিচত বা কৰ্মক্ষেত্ৰত মানুহে আপোনালোকৰ অগ্ৰগতিৰ বাবে ইচ্ছাৰ অনুভৱ কৰিব পাৰে হিংসাৰ অনুভৱ কৰিব পাৰে যেতিয়া আপুনি কৰ্মক্ষেত্ৰত কিবা এটা কামত আগবাঢ়ি যাব পাৰিব আনতকৈ বেছি তেতিয়া সেইসকল ব্যক্তিয়ে আপোনালোকৰ প্ৰতি হিংসাৰ ভাৱ উপজিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে ধৈৰ্য ধৰিব লাগিব চাই চিতি আগবাঢ়ক পৰিয়ালৰ এজন সদস্যৰ কিছু বিশেষ কৃতিত্বৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ঘৰখনৰ পৰিৱেশ আপোনালোকক ভাল কৰি ৰাখিবৰ বাবে যত্ন কৰক ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতেও আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা কিছুমান আলোচনাৰ লিপ্ত হ'ব বুলি কৈছে বা আলোচনা কৰা দেখা পোৱা যাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজাৰ লোৱাটো আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে অৰ্থাৎ আপোনালোকক কৈছে যে যিমানখিনি আপোনালোকে কাম কণ্ট্ৰল কৰিব পাৰে যিমানখিনি কৰিব পাৰে সেইখিনি কৰক অভাৰ কাম আপোনালোকে লৈ পেলাই নিজৰ মানসিক প্ৰেছাৰ বা মানসিক টেনশ্যন আপোনালোকে নল'ব বুলি কৈছে গতিকে যেতিয়া আপুনি অভাৰ কাম কৰিবলৈ যাব তেতিয়া আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে কাৰণ আমি মানুহহে গতিকে কিছু ৰেষ্টৰ বা জিৰণিৰ প্ৰয়োজন আছে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু সংগ লৈ আপুনি কিছু বিশেষ তথ্য লাভ কৰিব পাৰে সেই কৈছে যে আজিৰ দিনটোত অভিজ্ঞ অৰ্থাৎ জনা শুনা ব্যক্তি বা জ্যেষ্ঠ লোকৰ পৰা তেওঁলোকৰ নিৰ্দেশনা তেওঁলোকৰ কথা শুনি তেওঁলোকৰ লগত থাকি কিছুমান নজনা কথা বিশেষ তথ্য আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু সদায় সেইখিনি ট্ৰাই কৰক বুলি কৈছে আজিৰ কোনো কৃতিত্ব অৰ্জন কৰিলে যুৱক যুৱতীসকলে সুখী অনুভৱ কৰিব অতিৰিক্ত খৰচ হ'ব পাৰে আজিৰ দিনটোত উপাৰ্জনৰ উৎস আপোনালোকৰ বৃদ্ধিৰ বাবে কোনো সমস্যা নহ'ব বুলি কৈছে উপাৰ্জন বৃদ্ধি হ'ব কিন্তু সেইখিনি ক্ষেত্ৰত সাৱধানে আগবাঢ়িব লাগিব ধ্যান ৰাখক এই সময়ত আপোনালোকৰ বিশেষকৈ ঘৰৰ মানুহখিনিৰ সৈতে সম্পৰ্কৰ অতি যত্ন লোৱাটো প্ৰয়োজন আছে যাতে আপোনালোকৰ ঘৰৰ মানুহখিনি সকলো মিলা প্ৰীতিৰে থাকিব পাৰে সুখী শান্তিৰে থাকিব পাৰে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব যত্ন ল'ব লাগিব সকলোকে কেয়াৰ কৰক বুলি কৈছে কাৰণ তেওঁলোকৰ লগত কোনো ধৰণৰ কাৰণ নোহোৱালৈকে বিশেষকৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে কোনো কাৰণ নোহোৱাকৈ সৰু কথা বতৰাক লৈ এটা ডাঙৰ এটা পৰিৱেশ বা ডাঙৰ এটা কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে গতিকে কিছুমান ক্ষেত্ৰত এৰা ধৰা মাজেৰে আপোনালোকে চলিব চেষ্টা কৰক বুলি কৈছে বা তেনেকুৱা ধৰণৰ যদি আনৰ ঘৰৰ বিশেষকৈ আপোনালোকৰ ঘৰখনৰ বিশেষকৈ আন কোনো ব্যক্তিয়ে যদি কাজিয়া পেচাল বা তেনেকুৱা ধৰণৰ সমস্যা লিপ্ত হয় বুজাবৰ বাবে চেষ্টা কৰক ভাল প্ৰতিফলন দেখিব আজিৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভতো কোনো ধৰণৰ বিবাদৰ সম্ভৱপৰ বুলি কৈছে গতিকে সাৱধান হ'ব কাজিয়াৰ কিন্তু বা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ৰ সম্পৰ্কীয় ভ্ৰমণ পিছুৱাই দিয়ক আৰু কেৱল আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰৰ ভিতৰতে কাৰ্যকলাপ সম্পূৰ্ণ কৰক বুলি কৈছে আজিৰ চৰকাৰী কাম কাজৰ পৰা ভাল লাভ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে শ্ৰমিক মহিলাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি হৈ ৰৈছে আজিৰ বৈবাহিক জীৱন সুখী হৈ থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে কোৱালিটি টাইম দিব নোৱাৰাৰ বাবে বা সময় দিব নোৱাৰাৰ বাবে ইজনে সিজনৰ মাজত বিশেষকৈ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে সেইখিনি বুজিব লাগিব আপোনালোকৰ সংগীৰ অনুভৱক সন্মান কৰক বুজি পাবৰ বাবে চেষ্টা কৰক তেতিয়া আপোনালোকৰ ৰিলেশ্যনবোৰ ষ্ট্ৰং হ'ব বুলি কৈছে
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ কৰ্মৰ বাবে বিশেষকৈ ক্লান্তি আৰু দুৰ্বলতাৰ প্ৰাধান্য পাব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰেছাৰ যথেষ্ট থাকিব, যাৰ বাবে আপোনালোকে কেৱল ভাগৰুৱা অনুভৱ কৰিব, নিজকে উইকনেছ আপোনালোকৰ অনুভৱ কৰিব, দুৰ্বলতা অনুভৱ কৰিব বুলি কৈছে। মানসিক চাপ বেছিকৈ নল'ব আৰু অনায়াসে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। নৰ্মেলি আপোনালোকে সমস্যাবোৰ সমাধান কৰিবৰ বাবে বা নিজৰ কামখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটোত। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। সিংহ ৰাশি, আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে এক সুখৰ দিন পাৰ হ'ব বুলি কৈছে। কিছু সমস্যা থাকিলেও সমস্যাখিনি সমাধান কৰিব পাৰিব। আপুনি জিৰণি লোৱাৰ বিশেষকৈ মুডত থাকিব, যেতিয়া আপোনালোকৰ শৰীৰটোৰ কিছু অসুস্থতা অনুভৱ কৰিব, শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব, কিছু ৰেষ্ট লোৱাৰ বাবে আপোনালোকৰ মন যাব বুলি কৈছে। পৰিয়ালৰ সৈতে দিনটো কটাব, কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। চৰকাৰী যোগাযোগেও আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ বাবে কথা বতৰাৰ সঠিক মাধ্যম বুলি কৈছে। ধ্যান ৰাখক, বাজেটৰ আপোনালোকৰ ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন বুলি কৈছে। এই সময়ত আয়ৰ কম হ'ব, ইনকাম কম হ'ব কিন্তু ব্যয় বেছি হ'ব, এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বহু ধৰণৰ কামত আপোনালোকে ব্যস্ত থাকিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বা কিছু বাধা আহিব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক কাম কাজত বিশেষকৈ সপ্তাহৰ এই সময়খিনিৰ পৰা বিশেষকৈ আজিৰ দিনটোৰ পৰা আপোনালোকৰ কামৰ বোজা থাকিব বুলি কৈছে। কৰ্মচাৰীৰ সৈতে বিশেষকৈ সঠিক সমন্বয় আপোনালোকক বজাই ৰাখক বুলি কৈছে। ইয়াৰ ফলত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মক্ষমতাৰ বৃদ্ধি পাব আৰু অধিক উন্নত হ'ব বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব কৈছে আৰু চৰকাৰী যিসকল চাকৰিয়াল আছে, যিসকল কৰ্মচাৰী আছে, তেওঁলোকৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। বৈবাহিক সম্পৰ্ক মধুৰ হ'ব। পৰিয়ালৰ সদস্যৰ পৰা পোৱাৰ সহায় আপোনালোকৰ কামৰ দক্ষতা আৰু অধিক উন্নত কৰিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কৰ পৰা বিশেষকৈ ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্নায়ু টান আৰু বিষ হ'ব পাৰে। যোগাসন আৰু ব্যায়ামৰ প্ৰতি নিশ্চয়কৈ গুৰুত্ব প্ৰদান কৰিলে ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। কন্যা ৰাশি, আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ থাকিব। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম কাজৰ মাজত ভাৰসাম্য বজাই ৰাখি সঠিক ব্যৱস্থা ৰখা হ'ব বুলি কৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি বিশেষকৈ মনোনিৱেশ কৰিলে উপযুক্ত ফলাফল লাভ কৰিব। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিবই লাগিব। নিজৰ লাইফৰ কথাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক, নিজৰ জীৱনটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। আজিৰ বিশেষকৈ কিছুমান কথাৰ প্ৰতি আওকাণ নকৰিব ভুলতো। সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে বিশেষকৈ মনটো ব্যৱহাৰ কৰক। অৰ্থাৎ যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকৰ মনটোৰ কথা শুনক, যে সিদ্ধান্ত ল'লে কেনেধৰণে ল'ব, সিদ্ধান্তটো লোৱাৰ ফলত আপোনালোকৰ কেনেধৰণৰ লাভ হ'ব। গতিকে চিন্তা কৰক, অৰ্থাৎ মনটো ব্যৱহাৰ কৰি যিকোনো সিদ্ধান্ত লওক বুলি কৈছে। সময় অনুসৰি আপোনালোকৰ আচৰণ আৰু ৰুটিন পৰিৱৰ্তন আনিব লাগিব। আৱেগৰ পৰা লোৱাৰ সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে। অৰ্থাৎ খং-ৰাগত বেছি দুখতে হওক, খং-ৰাগত সিদ্ধান্তবোৰ নল'ব, যিবোৰ আপোনালোকৰ বাবে কিছু আপোনালোকৰ বেয়া হ'ব পাৰে বা ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে। অত্যধিক খঙে আপোনালোকৰ স্বাস্থ্য আৰু কৰ্মৰ ক্ষতিও আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতো ক্ষতি প্ৰদান কৰিব পাৰে বা ক্ষতি হ'ব পাৰে বুলি কৈছে। গতিকে খং নিয়ন্ত্ৰণ কৰক যিকোনো প্ৰকাৰে। ব্যৱসায়িক ক্ষেত্ৰত দেখা পোৱা গৈছে ব্যৱসায়ৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মনোনিৱেশ কৰি থাকক বুলি কৈছে। যিকোনো নতুন কাম কৰিবলৈ উপযুক্ত সময়লৈ অপেক্ষা কৰক। অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত কিছুদিন ধৰি চলি থকা উত্তেজনাৰ সমাধান হ'ব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি আপোনালোকৰ থকাটো প্ৰয়োজন আছে, সেইখিনি আপোনালোকে আনিব লাগিব। প্ৰেমৰ সম্পৰ্কত কিছুমান বিষয়ৰ সন্দৰ্ভত আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শাৰীৰিক দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে। এচিডিটিৰ সমস্যা, গেছৰ সমস্যা আপোনালোকে নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইবাৰ আহিছোঁ ৰাশিফল কেইটানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ। সেই ৰাশিটো হৈছে তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত নিশ্চয়কৈ উপস্থিত থাকিব লাগে বুলি কৈছে। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিচয়ৰ সৃষ্টি হ'ব, বৃদ্ধি পাব বুলি কৈছে। আজি পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰক। যিকোনো কাম কৰোঁতে প্লেনিং কৰক, সিদ্ধান্তবোৰ কেনেকৈ ল'ব, কেনেকৈ কামখিনি সুচাৰুৰূপে সম্পাদন কৰিব, সেইখিনি ক্ষেত্ৰত চিন্তা কৰিহে কৰক বুলি কৈছে। আকাংক্ষিত ফল পাই মনত সুখ আপোনালোকৰ থাকিব আৰু উপাৰ্জনৰ উৎসৱবোৰো আপোনালোকৰ অধিক শক্তিশালী হ'ব।
আজিৰ ধ্যান ৰাখক বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে, যাৰ বাবে বাজেটৰ বিষয়ে চিন্তা আপোনালোকৰ হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অপ্ৰয়োজনীয় কৌতুক বা মনোৰঞ্জন সম্পৰ্কীয় কাম কাজত সময় নষ্ট বেছিকৈ নকৰিব বুলি কৈছে। আজিৰ ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শক আওকাণ কৰিলে নিজৰে ক্ষতি হ'ব পাৰে। গতিকে ঘৰৰ জ্যেষ্ঠ ব্যক্তিসকলৰ পৰামৰ্শ নিশ্চয়কৈ শুনিবৰ বাবে চেষ্টা কৰক। কি ক'ব বিচাৰিছে আচলতে ধ্যান দি আপোনালোকে শুনিবৰ বাবে চেষ্টা কৰক, আপোনালোকৰ পৰামৰ্শখিনি আগবঢ়াওক বুলি কৈছে। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা এই সময়ত ব্যৱসায় সম্পৰ্কীয় যিকোনো কামত কেৱল নিজৰ সামৰ্থ্যক বিশ্বাস কৰক বুলি কৈছে। যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক চুক্তি হ'ব। কোনো সমস্যাৰ বাবে আজি কিন্তু কৰ্মক্ষেত্ৰত কিন্তু উদ্ধতন বিষয়ৰ সৈতে সম্পৰ্ক অৱনতি ঘটাৰ সম্ভাৱনা আছে। গতিকে যিমান পাৰে আপোনালোকে সেইখিনি ক্ষেত্ৰত অলপ সতৰ্ক হৈ থাকিব। পাৰিবাৰিক মতানৈক্যৰ সমাধান হ'ব, অৰ্থাৎ আপোনালোকৰ যদি কিছুমান ভুল বুজাবুজি হৈছিল আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত বা ঘৰখনতে হওক কাৰোবাৰ সৈতে, সেইখিনি সমাধান হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে। ঘৰৰ সকলো সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি আপোনালোকৰ দেখা পোৱা গৈছে। আজিৰ দিনটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ মনত ৰাখিব, নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ প্ৰভাৱে আপোনালোকৰ মানসিক অৱস্থাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱাটো আজিৰ দিনটোত গুৰুত্বপূৰ্ণ বুলি কৈছে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি। আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। বিশেষ বন্ধুৰ সহায়ত বা আপোনালোকৰ আত্মীয় কোনো ব্যক্তিৰ সহায়ত কিছুমান সিদ্ধান্ত লোৱাটো সহজ হ'ব বুলি কৈছে, অৰ্থাৎ সহজ হৈ পৰিব। পৰিকল্পনা কৰি কামবোৰ কৰিবলৈ বাবে চেষ্টা কৰক। আজি পৰিকল্পনা নকৰাকৈ কোনো কাম নকৰিব। ৰাজনৈতিক সম্পৰ্ক অধিক মজবুত কৰা হ'ব বুলি কৈছে। পাৰিবাৰিক দায়িত্ব বা ঘৰুৱা কিছুমান দায়িত্ব আপোনালোকে ভালদৰে পালন কৰিব পাৰিব। ধ্যান ৰাখক অপ্ৰয়োজনীয় বিচৰণ বা আপোনালোকে হাঁহি ধেমালিত আপোনালোকৰ সময় নষ্ট নকৰিব ইফাল সিফাল ঘূৰি পকি। গতিকে ধ্যান ৰাখক ইয়াৰ বাবে আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে, কেৰিয়াৰত প্ৰভাৱ পৰিব পাৰে। আজি আত্মীয়ৰ লগত কাজিয়া হ'লে ধৈৰ্য আৰু শান্ত হৈ থকাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। সদায় সম্পৰ্কবোৰ ষ্ট্ৰং কৰিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক কাম কাজ সুসংগঠিত হ'ব। কিছুমান প্ৰত্যাহ্বান আপোনালোকৰ আহিব, কিন্তু আপুনি আপোনালোকৰ যি কৌশল, আপোনালোকৰ যি টেলেণ্ট বা আপোনালোকৰ বুদ্ধিমত্তাৰে নেতিবাচক পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব। আজি অফিচত বা কৰ্মৰ ক্ষেত্ৰত কামত বিশেষকৈ যিকোনো ধৰণৰ ভুলৰ ফলত আপোনালোকৰ ছিনিয়ৰসকল বা আপোনালোকৰ বিষয়ৰ পৰা তিৰস্কাৰ হ'ব পাৰে, কিছুমান কথা শুনিব লগা হ'ব পাৰে। গতিকে যিমান পাৰে কামবোৰ সাৱধানে নিয়াৰিকৈ আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক। প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কোনো ধৰণৰ বিভ্ৰান্তিৰ সময়ত বিশেষকৈ জীৱনসংগীৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বিশেষকৈ প্ৰয়োজন আছে, যাৰ বাবে আপোনালোকৰ কিছুমান যদি সমস্যা চলিছে সেইখিনি ক্ষেত্ৰত মনোবল বৃদ্ধি পাব। অৰ্থাৎ জীৱনসংগীৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠান নিশ্চিতভাৱে বনাওক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপ আৰু ক্লান্তিৰ পৰা হাত সাৰিবলৈ জিৰণি লোৱাটো আপোনালোকে ৰেষ্ট লোৱাটো আপোনালোকৰ প্ৰয়োজন বুলি কৈছে। গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলে। আজিৰ দিনটোত আধৰুৱা কামখিনি পূৰণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজিৰ দিনটো ঘৰৰ কোনো সদস্য বিশেষকৈ যদি বয়সস্থ লোক আছে আপোনালোকৰ ঘৰখনত, তেনেহ'লে তেওঁলোকৰ স্বাস্থ্যৰ বা হেল্থৰ কিছু সমস্যা দেখা দিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত আওকাণ নকৰিব। চিকিৎসকৰ সুপৰামৰ্শ ল'বলৈ নাপাহৰিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। ধনুৰাশি। আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ ইতিবাচক পৰিৱৰ্তন দেখিব। অত্যন্ত শুভ দিন বুলি কৈছে। সামাজিক বা সমাজ সম্পৰ্কীয় কাম কাজত নিজৰ উপস্থিতি ৰাখিলে যোগাযোগ বিত্তৰ বৃদ্ধি পাব। আজিৰ দিনটো ঘৰৰ ৰক্ষণাবেক্ষণ বা শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট পৰিমাণে কটাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হ'ব বুলি কৈছে। নিজৰ ঘৰখনৰ বিশেষকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু যিকোনো কাম কৰোঁতে বিবেচনা কৰিহে কৰক বুলি কৈছে। ধ্যান ৰাখক আপোনালোকৰ যিকোনো ঘৰৰ সদস্যৰ নেতিবাচক কথাৰ বাবে ঘৰৰ পৰিৱেশটো কিন্তু অলপ বিশৃংখল হৈ পৰিব পাৰে, কিন্তু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত খংটো নিয়ন্ত্ৰণ কৰিব লাগিব। পাৰিবাৰিক সহযোগিতাৰ জৰিয়তে সমস্যাবোৰ বুজিবৰ বাবে চেষ্টা কৰক। ঘনিষ্ঠ আত্মীয়ক আপোনালোকৰ বস্তুগত আৰু আৱেগিক সহায়ৰ প্ৰয়োজন হ'ব পাৰে। বস্তুগত কিবা বস্তু দিয়ে হওক বা আপোনালোকৰ মানসিকভাৱে আপোনালোকে তেওঁলোকক ষ্ট্ৰং কৰিব লাগিব বা আপুনি কথা বতৰা দি তেওঁলোকক সহায় কৰাৰ ক্ষেত্ৰত আপোনালোকে অৰিহণা যোগোৱা দেখা পোৱা যাব আৰু সেইখিনি প্ৰয়োজন আছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ব্যৱসায়িক বিষয়ত যিকোনো ধৰণৰ অসাৱধানতাৰ আপোনালোকৰ ক্ষতিকাৰক হ'ব পাৰে। আজি গ্ৰহৰ অৱস্থানো বৰ বেছি ভাল নহয়, সেয়ে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ কামবোৰ ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। আজিৰ স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই পৰিয়ালটোৰ বিশেষকৈ প্ৰভাৱ পেলাব পাৰে। পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক ব্যস্ততাৰ বাবে বিশেষকৈ স্বাস্থ্যৰ পৰা প্ৰভাৱ পেলাব পাৰে। কামৰ লগতে নিজৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজন বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6।
যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগুৱাইছোঁ সেই ৰাশিটো হৈছে মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আপোনাৰ যিকোনো সম্পত্তিৰ সম্পৰ্কীয় বা বাকী থকা কাম সাৱধানে আপোনালোকে কৰিব পাৰিব আৰু সমাধান হ'ব বুলি কৈছে আপোনালোকৰ ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগত থাকিলে আপুনি বিশেষ তথ্য লাভ কৰিব সমাজৰ লগত জড়িত যিকোনো বিতৰ্কিত বিষয়ত আপোনালোকৰ প্ৰস্তাৱ নিৰ্ণায়ক হ'ব যাৰ বাবে আপোনালোকৰ আত্মবিশ্বাসৰ বৃদ্ধি পাব পাৰে বুলি কৈছে ধ্যান ৰাখক কোনো মানসিক চাপৰ পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য আৰু সংযম থকাটো গুৰুত্বপূৰ্ণ যান বাহন ৰক্ষণাবেক্ষণৰ বাবে বা আপোনালোকৰ এইখিনি ক্ষেত্ৰত কিছু বৃহৎ ব্যয় হ'ব পাৰে খৰচ হ'ব পাৰে যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰিব নালাগে আজিৰ নিজৰ কেৰিয়াৰ বা নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকক ভাল এটা প্ৰতিফলন নিশ্চয়কৈ আগন্তুক আহি থকা দিনত দেখিবলৈ সক্ষম হ'ব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক স্থানত কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব সেয়ে তাত আপোনালোকৰ উপস্থিতি আৰু একাগ্ৰতা অতিকৈ প্ৰয়োজনীয় বুলি কৈছে কাৰ্যালয়ত আপোনালোকৰ প্ৰজেক্ট সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনালোকৰ যি প্ৰমোশ্যন সেইখিনি আপোনালোকৰ সম্ভৱ হৈ উঠিব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰক নিজৰ যি কাম আছে সেই নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে কৰিবৰ বাবে চেষ্টা কৰক তেতিয়া আগন্তুক দিনত আপুনি আগবাঢ়ি যাবৰ বাবে চান্স পাব বা সুবিধা পাব বা প্ৰমোশ্যন পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ ঘৰৰ পৰিৱেশ সুখকৰ হ'ব বুলি কৈছে সুখৰ পৰিৱেশ আপোনালোকৰ থাকিব শৈশৱৰ বন্ধু এজনক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ ঘূৰি আহিব স্বাস্থ্যৰ সম্পৰ্কীয় বিশেষকৈ কিছু সমস্যা যদি আপোনালোকৰ আছিল বহু দিনৰ পৰা যদি হেল্থৰ প্ৰব্লেম চলিছিল সেইখিনি দূৰ হ'ব বুলি কৈছে উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস আপোনালোকৰ লোৱাটো অতিকৈ প্ৰয়োজনীয় অতিৰিক্ত কামৰ বাবে কিন্তু আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে কলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি সময় সফল হ'বলৈ গৈ আছে অৰ্থাৎ আপোনালোকে আগবাঢ়ি যাবৰ বাবে যথেষ্ট সুবিধা পাব গতিকে এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ কামত লিপ্ত হওক বুলি কৈছে আজি খৰচৰ পৰিস্থিতি হ'ব যদিও উপাৰ্জন ভাল হ'ব পাৰে চিন্তা আপোনালোকে বেছিকৈ নকৰিব নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে লগতে পাৰিবাৰিক আৰু সামাজিক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব ধ্যান ৰাখক পৰিকল্পনা কৰি কামবোৰ সম্পূৰ্ণ কৰিব কেতিয়াবা আপোনালোকৰ এলাহ আৰু এলাহৰ বাবে বিশেষকৈ আপোনালোকৰ দৈনন্দিন কাম কাজতো কিছু সমস্যা হ'ব পাৰে গতিকে যদি বৰ্তমানে হৈ আছে এলাহৰ বাবে কিছুমান কাম কাজ গতিকে সেইখিনি ক্ষেত্ৰত এলাহবোৰ পৰিহাৰ কৰক আৰু সদায় আগলৈ চিন্তা কৰক কেনেকৈ আগবাঢ়ি যাব গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজৰ মতে আপোনালোকৰ পৰিচয় দিবলৈ চেষ্টা কৰক বুলি কৈছে যদি আপুনি যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা তেন্তে নিশ্চিতভাৱে আপোনালোকে অভিজ্ঞ ব্যক্তিৰ ভাল বা জনাশুনা ব্যক্তিৰ পৰা সুপৰামৰ্শ আপোনালোকে ল'বলৈ একেবাৰে নাপাহৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ সময় সঠিক নহয় সেয়ে কেৱল বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰাটো ভাল হ'ব বুলি কৈছে উপযুক্ত সময় চাই আপোনালোকে আগবাঢ়ক বুলি কৈছে বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা কাম সম্পূৰ্ণ কৰাৰ বাবে অত্যন্ত শুভ দিন আজি বিশেষকৈ বিদেশী ব্যৱসায়ত বিশেষকৈ সাৱধান হওক বুলি কৈছে যিসকলে বাহিৰা বিজনেছ কৰে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব আজিৰ পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্কত বিশেষকৈ মধুৰতা আহিব কিন্তু বন্ধু বান্ধৱীৰ সৈতে যুৱক যুৱতীসকলৰ অত্যধিক যোগাযোগে তেওঁলোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে গতিকে নিজৰ লক্ষ্যৰ প্ৰতি নিজৰ কেৰিয়াৰৰ প্ৰতি যুৱক যুৱতীসকলে ধ্যান ৰাখিব লাগিব অকল যে আপোনালোকে বন্ধু সংগৰ লগতে আপোনালোকে থাকিব সেনে নহয় গতিকে ধ্যান ৰাখক আজিৰ দিনটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ আপোনালোকৰ আজিৰ সমস্যাই আপোনালোকক অশান্তি দিব পাৰে যাৰ মূল কাৰণ হ'ব আপোনালোকৰ অনিয়মিত দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস বুলি কৈছে গতিকে ধ্যান ৰাখক শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আয়ৰ নতুন উৎসৱৰ সৃষ্টি হ'ব টকা পইচা ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব কিছু সংখ্যক লোকৰ আৰু আৰ্থিক পৰিস্থিতিও উন্নত হ'ব যদি কোনো সম্পত্তিৰ সম্পৰ্কীয় কাম বাকী আছে তেন্তে সেইটো সম্পূৰ্ণ কৰিবলৈ যিমান পাৰে আপোনালোকে অহৰহ চেষ্টা কৰক নিশ্চয়কৈ সফলতা অৰ্জন কৰিব পাৰিব ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ প্ৰতি আপোনালোকৰ বিশেষ অৱদান থাকিব ধ্যান ৰাখক নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰক ঘৰুৱা কামত অত্যধিক অপচয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বাজেটৰ যত্ন লওক যিমান পাৰে অফাৰ নামৰ নিজৰ ক্ষতি কৰিব পাৰে মাত্ৰ আপোনালোকে সাৱধান হওক যাতে আপোনালোকে ইগোৱে আপোনালোকৰ আচৰণত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়ে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক কামত অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়নৰ প্ৰয়োজন আছে এই সময়ত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে অন্যথা আপুনি বিপদত পৰিব পাৰে আজি অৱশ্যে জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰি উপযুক্ত আদেশ আপোনালোকে পাব পাৰে কিছুমান ভাল এটা লাভৰ সুযোগ আপোনালোকে দেখা পোৱা গৈছে শেষৰ ফাললৈ আজিৰ স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ অহংকাৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে গতিকে ধ্যান ৰাখক অহংকাৰবোৰ
ইগ' ভাৱবোৰ পৰিহাৰ কৰক। ইয়াৰ প্ৰভাৱ পৰিয়ালতো পৰিব পাৰে, গতিকে নিজৰ স্বভাৱ আপোনালোকে নিয়ন্ত্ৰিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া, কিন্তু গাড়ী চলাওঁতে সাৱধানে গাড়ী চলাওক আৰু যান বাহনৰ নিয়ম গুৰুত্ব সহকাৰে পালন কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ এই শাওনৰ মাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।